মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি যেহেতু প্ৰজ্ঞান বৃত্তি পৰীক্ষাৰ বাবে চতুৰ্থ আৰু পঞ্চম দুটা শ্ৰেণীক একেলগে গণিত বিষয়টো আলোচনা কৰি আছো। আজি আমি এটা এনেকুৱা বিষয় আলোচনা কৰিম যেটো বিষয়ৰ পৰা তোমালোকৰ প্ৰজ্ঞান বৃত্তি পৰীক্ষাত এটা প্ৰশ্ন আহিবই। ঠিক আছে, গতিকে তোমালোকে জানি লোৱা এই ভিডিঅটো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট। বিষয়টো কি? বিষয়টো হৈছে ত্ৰিমাত্ৰিক আকৃতিৰ বিষয়। ঠিক আছে, অৰ্থাৎ ত্ৰিমাত্ৰিক আকৃতিৰ যিবিলাক চুক বা তল বা কাষ এইবোৰ কি বস্তু বা কেনেকৈ তোমালোকে সেইবোৰ জানিব পাৰিবা, কেনেকৈ উলিয়াব পাৰিবা যে ঘনক এটাৰ চুক কেইটা বা তল কেইটা বা কাষ কেইটা কেনেকৈ তোমালোকে জানিবা, সেই বিষয়ে ধুনীয়াকৈ এই ভিডিঅটো তোমালোকক কৈ দিম। তোমালোকে এই ভিডিঅটো চোৱাৰ পিছত ত্ৰিমাত্ৰিক আকৃতিবিলাকৰ কাষ, তল আৰু চুক এই সকলোবোৰ বিচাৰি উলিয়াই ল'ব পাৰিবা। ঠিক আছে, সো তোমালোকক মই প্ৰথমতে ত্ৰিমাত্ৰিক বস্তুনো কি প্ৰথমতে মই তোমালোকক কৈ লৈছো, শুনি লোৱা। সো ত্ৰিমাত্ৰিক আকৃতি এনেকুৱা বস্তু যিবিলাক আকৃতিৰ দিগ প্ৰস্থ আৰু উচ্চতা এই তিনিটা বস্তু থাকে। ঠিক আছে, দিগ প্ৰস্থ আৰু উচ্চতা থকা বস্তুবিলাকক ত্ৰিমাত্ৰিক আকৃতি বুলি কয়। মানে কিনো? ঠিক আছে, মই তোমালোকক ক'লো হয় দিগ প্ৰস্থ আৰু উচ্চতা থাকিব লাগিব। সেইটো মানে কি বস্তু তোমালোকে সহজকৈ বুজি লোৱা। তোমালোকে যিবিলাক বস্তু হাতেৰে আমি লৈ ফুৰিব পাৰোঁ, ঠিক আছে, যেনে ৰাবাৰ টুকুৰা এটা লৈ ফুৰিব পাৰোঁ আমি, মাৰ্বল এটা লৈ ফুৰিব পাৰোঁ আমি, জ্যামিতি বক্সটো, কিতাপখন, এনেকৈ যিবিলাক আমি আচলতে লৈ ফুৰিব পাৰোঁ সেই বস্তুবোৰ হৈছে ত্ৰিমাত্ৰিক আকৃতি। ঠিক আছে, সো ত্ৰিমাত্ৰিক আকৃতিটো তোমালোকে ভালদৰে বুজি পাবৰ কাৰণে দ্বিমাত্ৰিক আকৃতিও বুজি পাব লাগিব। ঠিক আছে, সেইকাৰণে মই তোমালোকক দ্বিমাত্ৰিক আকৃতিও কৈ দিছোঁ, তেতিয়া তোমালোকে ত্ৰিমাত্ৰিক আকৃতিও বেছি ধুনীয়াকৈ বুজিব পাৰিবা। সো দ্বিমাত্ৰিক আকৃতি কি? দ্বিমাত্ৰিক আকৃতি হৈছে আমি যে এনেকৈ বহীত যে আঁকো, এটা কি আঁকিলোঁ, এইটো ধৰি লৈছোঁ এইটো বৰ্গ আঁকিলোঁ। এই বৰ্গটোত কেৱল দিগ আৰু প্ৰস্থহে আছে। ঠিক আছে, দিগ আৰু প্ৰস্থহে আছে। গতিকে দ্বিমাত্ৰিক আকৃতিত কি হয়, কেৱল মাত্ৰ দিগ আৰু প্ৰস্থ থাকে। আৰু ত্ৰিমাত্ৰিক আকৃতিত কি হয়, দিগো থাকে, প্ৰস্থও থাকে, উচ্চতাও থাকে। ঠিক আছে, গতিকে তেনেকৈ আমি বুজি ল'ব পাৰোঁ। আৰু এটা কথা মই যে কৈছিলোঁ যে ত্ৰিমাত্ৰিক আকৃতিবোৰ লৈ ফুৰিব পাৰে, তেতিয়াহ'লে দ্বিমাত্ৰিক আকৃতিবোৰ আমি লৈ ফুৰিব পাৰোঁনে? নোৱাৰোঁ। কেলৈ নোৱাৰোঁ? মই যদি বৰ্গ এটাৰ কথা কওঁ, বৰ্গটো বহীত তুমি আঁকিব পাৰিবা। ঠিক আছে, বা বৰ্ডত আঁকিব পাৰিবা, বা কোনো প্লেন বস্তু এটা তুমি বৰ্গটো আঁকিলা, কিন্তু বৰ্গটো তুমি লৈ ফুৰিব পাৰিবানে? বৰ্গটো লৈ ফুৰিব নোৱাৰা। কেলৈ? বৰ্গটো আমি ধৰিবলৈ সুবিধাই নাই। জাষ্ট আমি কোনো সমতলত আঁকিবহে পাৰোঁ। যেনে মই যদি বহীত আঁকো, বহীখনহে লৈ ফুৰা হ'ব। বৰ্গটো লৈ ফুৰা মানে বহীখন লৈ ফুৰিলেহে বৰ্গটো লৈ ফুৰা নিচিনা হ'ব। কিন্তু আমি বৰ্গটো লৈ ফুৰিব পাৰিলোঁনে? নোৱাৰিলোঁ। ঠিক আছে, গতিকে সেইকাৰণে যিবিলাক বস্তু আমি লৈ ফুৰিব নোৱাৰোঁ, জাষ্ট আমি আঁকিবহে পাৰোঁ, সেই বস্তুবোৰ হৈছে দ্বিমাত্ৰিক আকৃতি। যেনে বৰ্গ, ত্ৰিভুজ, আয়ত, তেনেকুৱা বস্তুবোৰ। ঠিক আছে, এতিয়া বুজিব পাৰিলা ত্ৰিমাত্ৰিক আৰু দ্বিমাত্ৰিক কি বস্তু। ত্ৰিমাত্ৰিকবিলাকৰ উচ্চতা থাকে। যেনে ৰাবাৰটো যদি চাওঁ, আমি ৰাবাৰটো এনেকৈ আঁকিলোহে, কিন্তু এইটো ৰাবাৰ হ'ল জানো? নহয়। ৰাবাৰ হ'বৰ কাৰণে বস্তুটো ইয়াৰ উচ্চতাও দি পেলাই আমি এনেকৈ আঁকিব লাগিব। ঠিক আছে, তেতিয়াহে এইটো ৰাবাৰ হ'ব। অ'কে, গতিকে তোমালোকে বুজিব পাৰিলা ত্ৰিমাত্ৰিক আৰু দ্বিমাত্ৰিক কি বস্তু ভালকৈ বুজিব পাৰিলা বুলি মই আশা কৰিছোঁ। ঠিক আছে, যদি ভালকৈ বুজি পোৱা নাই অকণমান ৰিভাইজ কৰি চোৱা, বহুত ধুনীয়াকৈ বুজিব পাৰিবা। চ' এতিয়া আমি প্ৰথমতে চাওঁ, ইয়াত আছে ঘনক আৰু আয়তীয় ঘনক। প্ৰথমতে ঘনকটো শিকি লওঁ, তাৰপিছত আমি আয়তীয় ঘনক শিকিম। চ' ঘনকটো কি বস্তু? ঘনকটো হৈছে তোমালোকে লুডুগুটি যে খেলা, লুডুগুটিটোৱে হৈছে ঘনক। ঠিক আছে, মানে লুডুগুটিটোৰ নিচিনা সকলোবোৰ আকৃতিক ঘনক বুলি কোৱা হয়। ঘনকৰ মানে পিঠিবোৰ সমান থাকে। যেনে লুডুগুটিবিলাকত যে ফুট থাকে, 1 ফুট, 2 ফুট, 3 ফুট, 4 ফুট, 5 ফুট, 6 ফুট থাকে নাই? সেই যে ফুটবোৰ থাকে, সেই ফুট থকা এই পিঠি এইবিলাককে পিঠি বুলি কয়, বা সেইবিলাককে তল বুলিও কয়। তল বা পিঠি একেটা কথা। ঠিক আছে, য'ত লুডুগুটি যে 1 বুলি ফুট এটা দিয়া আছে, সেই যে ফুটটো দিয়া আছে ক'ত দিয়া আছে? য'ত দিয়া আছে সেইটোৱে লুডুগুটিটোৰ পিঠি, বা লুডুগুটি মানে মই কি বুলি ক'লোঁ? ঘনক। মানে লুডুগুটিৰ নিচিনা সকলোবোৰ আকৃতিয়েই ঘনক। গতিকে এইটো চোৱা, এইটো কিন্তু ইয়াত জুইচলা বাকচটো দেখুৱাইছে, জুইচলা বাকচটো কিন্তু ঘনক নহয়। কিয়? ঘনক হ'বলৈ হ'লে গোটেই পিঠিবোৰ সমান হ'ব লাগিব। আৰু এটা কথা তোমালোকে জানিবা, ঘনক হ'বলৈ হ'লে দিগ, প্ৰস্থ আৰু উচ্চতা এই তিনিওটাই সমান হ'ব লাগিব। দিগ, প্ৰস্থ, উচ্চতা যদি সমান হয় তেতিয়াহ'লে তাক
কি বুলি কোৱা হ'ব ঘনক বুলি কোৱা হ'ব এটা বুজি পাইলা যেনে তোমালোকে ডাইস গুটি বা তোমালোকে লুডু গুটিটোকে মনত ৰাখিবা আৰু আমাৰ যিবিলাক ৰুবিক্স কিউব যে ঘূৰাই থাকে যে ঘূৰাই পেলাই মিলাই থাকে সেইটো এটা ঘনক আকৃতি হয় বা তোমালোকৰ যিকোনো বাকচ থাকিব পাৰে কাগজেৰে বনোৱা বাকচটো কিন্তু এনেকুৱা আকৃতিৰ হ'ব লাগিব ঠিক আছে গতিকে ঘনকটো তোমালোকে হয়তো বুজিব পাৰিলা ঘনকৰ এটা পিঠিৰ কথা যদি চাওঁ মই ক'লোৱে নহয় ঘনকৰ পিঠি এইকেইটা এইটো এটা ঘনক আঁকিলো মই এইটো এটা পিঠি তাৰপিছত এইফালৰ পৰা এইটো পিঠি এইফালে তলফালে পিঠি আগফালে পিঠি ঠিক আছে এনেকে ছটা পিঠি থাকে ঘনকৰ আৰু চুক বুলি ক'লে কোনটো চুক বুলি ক'লে এইটো চোৱা আমি এইটোক চুক এটা বুলি ক'ম ভিতৰৰ ফালৰ পৰা এইটো ভিতৰৰ ফালৰ পৰা চোৱা এইটো চুক এটা হ'ব গতিকে এয়া হৈছে চুক ঠিক আছে এইটো কি চুক কেইটা পালা চুক পালা 8টা 1 2 3 4 5 6 7 8টা চুক পালা সো ঘনকৰ চুক কেইটা পালা ঘনকৰ চুক 8টা পালা পিঠি কেইটা পালা পিঠি পালা 6টা বা তল বুলি দিব পাৰে পিঠি বুলি কয় ঠিক আছে সো আৰু এটা আমাৰ কি আছে কাখ কোনটো হ'ব কাখ হ'ব এইটো ঠিক আছে এইটো কাখ বুলি কয় এই আঁচ কেইটালৈকে কাখ বুলি কোৱা হয় এই আঁচ কেইটালৈকে কাখ বুলি কোৱা হয় এই কাখ কেইটালৰ কাম কি গম পোৱানে এই যে এটা পিঠি এইফালে যে এটা পিঠি এই দুটা পিঠিক এই কাখটোৱে জইন কৰি ৰাখিছে ঠিক আছে এই পিঠিটো আৰু এই পিঠিটো আমি এই কাখটোৰে জইন হৈ আছে গতিকে তোমালোকে কাখ মানে কি বুজি পালা এতিয়া ঘনকৰ কাখ কেইটা ঘনকৰ কাখ চোৱা ঘনকৰ কাখ এইটো এটা কেইটা পালো 4টা তাৰপিছত এয়া 5টা তাৰপিছত এইটো 6টা এইটো 7টা এইটো 8টা এইটো 9টা 10টা 11টা 12টা কেইটা কাখ পালা ঘনকৰ কাখ 12টা পালা ঠিক আছে সো ঘনকৰ তল 6টা ঘনকৰ চুক 8টা আৰু ঘনকৰ কাখ 12টা গতিকে এয়াই হৈছে আমাৰ ঘনকৰ কথাটো এতিয়া আমি চাওঁ আয়তীয় ঘনকটো একেই ঠিক আছে আয়তীয় ঘনকটো ঘনকৰ নিচিনা একেই কিন্তু আয়তীয় ঘনকত কি হয় আয়তীয় ঘনকৰ দিগ প্ৰস্থ উচ্চতা সমান নহয় এটো এনেকে দীঘলীয়া মানে আয়ত আকৃতিৰ হয় সো ঘনকৰ পিঠিবোৰ সমান আছিল মানে বৰ্গাকৃতিৰ আছিল এইটো এনেকুৱা দীঘলীয়া টাইপ হয় অৰ্থাৎ কি হ'ব এইটো হৈছে আয়ত আকৃতিৰ হ'ল এইটো দীঘলীয়া হ'ল এনেকে ঠিক আছে এয়া দীঘলীয়া হৈছে এনেকে দীঘলীয়া হয় এনেকুৱা বাকচ দেখিছানে তোমালোকে যেনে চেণ্ডেল কিনোতে চেণ্ডেল বাকচত দি পঠে সেই বাকচটো দীঘলীয়া জুইচলা বাকচ চোৱা জুইচলা বাকচটো দীঘলীয়া এইটো জুইচলা বাকচ কিন্তু এই কেৰম বৰ্ডখনো কি হ'ব এইটো এটা আয়তীয় ঘনকেই হ'ব ঠিক আছে অৰ্থাৎ আয়তীয় ঘনকৰ আৰু ঘনকৰ মাজত কি ডিফাৰেন্স আছে আয়তীয় ঘনকৰ দিগ প্ৰস্থ উচ্চতা সমান নহয় কিন্তু অৰ্থাৎ প্ৰতিটো পিঠি সমান নহয় দুটা পিঠি সমান হয় আৰু এই তলৰটো মানে ওপৰৰটো তলৰ লগত সমান এই কাখৰ লগত সমান এই আগৰটো পিছৰ লগত সমান থাকে ঠিক আছে যেনে জুইচলা বাকচৰ এইটো পিঠি ওপৰৰ পিঠিটো তলৰ পিঠিৰ লগত একে নহব জানো বা এই কাখৰ পিঠিটো ইটোৰ লগত সমান নহব জানো তেনেকে সমান থাকে কিন্তু ঘনকৰ কি হয় ঘনকৰ গোটেই পিঠিয়ে সমান উল্টা পুল্টাকে থলেও গম পাব নোৱাৰে উল্টা পুল্টাকে থলো নে কেনেকে থলো ঠিক আছে তাৰপিছত এতিয়া কথাটো হ'ল কি আয়তীয় ঘনকৰ কাখ বা তল বা চুক কেইটা থাকে ঠিক আছে এইটো জানিবা এইটো জানিবৰ কাৰণে একেবাৰে সহজ ঘনকৰ নিচিনা একদমেই একেই ঠিক আছে ঘনকৰ নিচিনা একেবাৰে একে সো এইটো চোৱা ঘনকৰ চুক কেইটা আছিলে 8টা আছিলে ইয়াৰো চুক 8টাই হয় আয়তীয় ঘনকৰ চুকো 8টা হয় এইটো এইকেইটা মই গোল কৰি দিছো এইকেইটা হৈছে চুক কেইটা পালা 8টা পালা তাৰপিছত পিঠি কেইটা পালা অৰ্থাৎ তল কেইটা পালা তলু ঘনকৰো তল 6টাই থাকে মানে ঘনকৰ নিচিনাকৈ মানে আয়তীয় ঘনকৰো তল 6টাই থাকে ঠিক আছে আৰু কাখ এইবোৰ কাখ হয় কাখো কেইটা থাকে আয়তীয় ঘনকৰ কাখ ঘনকৰ দৰে 12টা থাকে অৰ্থাৎ আয়তীয় ঘনক আৰু ঘনকৰ গোটেইবোৰ বস্তু সমানে আছে যেনে কাখ 12টা তল 6টা আৰু চুক 8টা গতিকে আয়তীয় ঘনক আৰু ঘনকৰ গোটেই কথাবোৰ তোমালোকে গম পালা পৰীক্ষাত কিন্তু আহিবই এই বিষয়টোৰ পৰা লেসনটোৰ পৰা এটা আহিবই তোমালোকে মন দি চোৱা তাৰপিছত এই বাকচত কি লিখা আছে তোমালোকে মন কৰা চোৱা এটা ঘনক বা আয়তীয় ঘনকৰ 6খন তল 8টা চুক আৰু 12টা কাখ থাকে কেনেকে কোনবোৰ হয় তোমালোকক দেখুৱাই দিলে নহয় বুজিব পাৰিলা আৰু কৈছে এটা ঘনকৰ আটাইকেইখন তল
বৰ্গ আৰু আয়তীয় ঘনকৰ আটাইকেইখন তল একোটা আয়ত বা একোটা আয়ত আৰু আমাৰ আয়ত আকাৰ নিচিনা মানে ঠিক আছে এই কথাটো কি কৈছে এটা বুজিব পাৰিলা সো এতিয়া নেক্সট আমি আহো গোলাকৃতি মানে হল কি এয়া তোমালোকে ভাবিলো মাৰ্বল বা ফুটবল বুলি ভাবিব পাৰা ঠিক আছে আৰু এয়া আমাৰ তৰমুজু দিছে আমাৰ পৃথিৱী এইবোৰ হৈছে কি গোলাকৃতি বস্তু সো গোলাকৃতিৰ বস্তুবিলাক আমি যেনে মাৰ্বল এটা এনেকে দলিয়াই দিলো যিকোনো ধৰণে ৰব মানে যিকোনো ধৰণে ৰব আৰু ইয়াৰ যিটো তল থাকে না এই তলটো বেকা সেইকাৰণে এইটো বক্ৰতল বুলি কয় ঠিক আছে বক্ৰতল বুলি কয় তেতিয়াহ'লে এই যিটো গোলাকৃতি যেনে আমি ফুটবল বুলি ভাবিলো ইয়াৰ কাষ কেইটা থাকে চুক কেইটা থাকে ইয়াৰ চুক তোমালোকে দেখিছানে বাৰু চুক ইয়াত চুক নাই গতিকে গোলাকৃতিৰ চুক নাই যেনে ফুটবলৰ চুক থাকিবনে নাথাকে আৰু ইয়াৰ কাষ থাকিবনে ইয়াৰ কাষো নাথাকে ঠিক আছে ইয়াৰ কাষো নাথাকে কাৰণ ইয়াৰ তল এখনহে এয়া হৈছে কি বক্ৰতল ঠিক আছে গতিকে এইটো পঢ়িছোৱা গোলকৰ কোনো কাষ আৰু চুক নাথাকে ঠিক আছে কাষ চুক নাই বুজিব পাৰিলা হা আৰু ইয়াৰ তল এখন গোলকৰ তল সমান নহয় অৰ্থাৎ এই তলখন বক্ৰতল বুজিব পাৰিলা ঠিক আছে ওকে ধুনীয়া নেক্সট আহিলো এতিয়া চোৱা নেক্সট আহিলো চুঙাকৃতি সো চুঙা তোমালোকে দেখিবলৈ পাইছা চুঙা ইয়াত দুই ধৰণে দেখাইছে চোৱা এইটো এমুৰ বন্ধ চুঙা ঠিক আছে এমুৰ বন্ধ চুঙা যেনে তোমালোকে আইডিয়া কৰিব পৰা গিলাসটো ঠিক আছে এনেকুৱা এইটো এই মূৰটো বন্ধ কিন্তু এই মূৰটো খোলা ওকে সেইটো কথা কৈছে তেতিয়া আৰু এটা দুই মূৰ খোলা চুঙা গতিকে দুই মূৰ খোলা চুঙা তোমালোকে বাঁহী ধৰিব পাৰা বাঁহী ওকে দুই মূৰ খোলা বাঁহী দুই মূৰ খোলা থাকে না সেইটো গতিকে এটা তোমালোকে মন কৰা ইয়াৰ তল বা কাষ বা চুক কেইটা থাকিব ঠিক আছে ইয়াত তোমালোকে মন কৰা এই যেটো এমুৰ বন্ধ চুঙালৈ মন কৰা এমুৰ বন্ধ চুঙাত এইটো হৈছে এটা কাষ আৰু এইটো এটা কাষ দেখিলানে কাষ কেইটা পালা তেতিয়াহ'লে কাষ দুটা পালা ইয়াৰো চোৱা ইয়াৰো এইটো এটা কাষ অৰ্থাৎ কাষ দুটা পালা অৰ্থাৎ চুঙা দুই মূৰ বন্ধ হওক বা দুই মূৰ খোলা হওক বা এমুৰ বন্ধ হওক ঠিক আছে বা দুই মূৰ বন্ধই হওক একো কথা নাই হা দুই মূৰ বন্ধ হলেও বা এমুৰ বন্ধ বা দুই মূৰ খোলা হলেও কাষ দুটাই থাকিব ঠিক আছে তেতিয়াহ'লে কাষ আমি কেইটা পালো চুঙাৰ কাষ আমি দুটা পালো তেতিয়াহ'লে তলৰ কথা চিন্তা কৰা যদি এমুৰ বন্ধ থাকিলে এইটো এটা তল হ'ল তাৰপিছত এইটো এটা বক্ৰতল হ'ল আমি গিলাসটো আমাৰ এইটো থিয়কে ৰাখিলো গিলাসটো আমি পেলাই দিলেও এনেকৈ ৰ'ব নাই এনেকৈ ৰ'ব না গতিকে যেনেকৈ বস্তুটো ৰয় এইটো তলত মানে পিঠিত ৰয় বা তলত ৰয় ঠিক আছে গতিকে এনেকৈ থিয়কে যদি ৰাখো এইটো তলত গিলাসটো থিয় হৈ থাকিব আৰু পেলাই যদি থওঁ এইটো তল হ'ব এইটো তাৰ তল হ'ব এইটো বক্ৰতল ঠিক আছে গতিকে এমুৰ বন্ধ চুঙাৰ তল দুটা এটা হৈছে এইটো সমতল এইটো সমতল আৰু এই যেটো এইটো হৈছে বক্ৰতল ঠিক আছে তাৰ পিছতে ইয়াৰ যদি চাও ইয়াৰ তল মানে দুই মূৰ যদি খোলা থাকে তল এটাহে থাকে এয়া হৈছে কেৱল মাত্ৰ বক্ৰতল ওকে ঠিক আছে হেতু কথা গতিকে তোমালোকে এইটো পঢ়িছোৱা এমুৰ বন্ধ চুঙাৰ তল দুখন এখন সমতল এই সমতলটো এইটো আৰু আনখন বক্ৰতল মই বুজাই দিলে নহয় এইটো সমতল এইটো বক্ৰতল ওকে তাৰ পিছতে ইয়াৰ কাষ দুটাৰে দুটা থাকিব ইয়াৰ চুক নাথাকে ঠিক আছে এইটো আমি এনেকে কৰাৰ কাৰণে তো চুক নিচিনা লাগিছে চুক নহয় ওকে তাৰ পিছতে এফালে চোৱা দুই মূৰ খোলা চুঙাৰ তল এইখন বক্ৰতল এইটো ঠিক আছে এইবিলাক যে খোলা যে এইকাৰণে এইবোৰ তল নহয় আৰু এইখন বক্ৰতল ইয়াৰ কাষ দুটা ইয়াৰ চুক নাই ঠিক আছে চুক নাই আৰু এটা কথা যদি দুই মূৰ বন্ধ চুঙা হলে তেতিয়া কি হ'ল ঠিক আছে এটো এমূৰ বন্ধ হয় যদি দুই মূৰ বন্ধ হয় এইটো যেনে এইটো দুই মূৰ বন্ধ হলে কি হ'ব এইটো বন্ধ ভাবি ললো তেতিয়াহ'লে ইয়াৰ কাষটো দুটা থাকিব এইটো এটা কাষ কি তল হ'ব এইটো এটা তল আৰু এইটো এটা তল হ'ব তেতিয়া তিনটা তল হ'ব এইটো মনত ৰাখিবা ঠিক আছে দুই মূৰ যদি বন্ধ চুঙা হয় তেতিয়া
তল তিনিটা থাকিব দুটা সমতল আৰু এটা বক্ৰতল থাকিব ঠিক আছে তাৰ পিছত শংকুলৈ আহিলে শংকু ওকে শংকুটো তোমালোকে দেখিবলৈ পাইছা তলত এনেকৈ আছে এইটো এটা তল হ'লেই এইটো সমতল আৰু এইটো এটা আছে হা এইটো দুইটা তল হ'ব ঠিক আছে যেনে এইটো এটা তল সমতল আৰু এইটো এটা তল বক্ৰতল ঠিক আছে আমি যদি থিয়কে থওঁ এইটো মানে তল হিচাপে হ'ব আৰু যদি আমি পেলাই যদি থওঁ পেলাই থলে কেনেকুৱা হ'ব এইটো এনেকুৱা হ'ব না এইটো তেতিয়া তল হ'ব তে তল দুটা পালো এয়া সমতল এইটো দেখুৱাইছে আৰু এইটো বক্ৰতল আৰু চুক হৈছে ওপৰৰ এইটো চুক আৰু কাষ কোনটো কাষ এইটো আকৌ ঠিক আছে কাষ আমাৰ এইটো গতিকে কাষ এটা পালো তল দুখন পালো আৰু চুক এটা গতিকে পঢ়িছোৱা এটা শংকুৰ দুখন তল থাকে এখন সমতল আনখন বক্ৰতল ইয়াৰ কাষ এটা আৰু চুক এটা গতিকে মনত ৰাখিবলৈ ইজি হৈছে থাকে নিশ্চয় ঠিক আছে আৰু শংকু আকৃতি তোমালোকে উদাহৰণ দেখিবলৈ পাইছা এয়া লাটুম তোক লাটুম বুলি কয় এইটো শংখ ঠিক আছে আৰু এইটো আইসক্ৰীম এইটো গছ এজোপা দেখিবলৈ পাইছা তোমালোকে ঠিক আছে সো নেক্সট আমি কোৱেশ্চন কৰো এতিয়া তোমালোকে মন দি চোৱা ইয়াত এইটো আকৃতিটো এইটো কি আকৃতি হয় ঠিক আছে এই আকৃতিৰ নাম ইয়াত লিখিব লাগে এইটো কি বুলি কোৱা হয় এইটো কোৱা হয় ৰবিক্স কিউব বুলি কয় ঠিক আছে অৰ্থাৎ ঘনক হয় এইটো ঘনকৰ কাষৰ সংখ্যা কেইটা মই কৈছিলো তোমালোকক ঘনকৰ কাষৰ সংখ্যা 12টা ওকে এইটো বল হৈ গৈছে ওকে ঘনকৰ কাষৰ সংখ্যা কেইটা 12টা থাকে চুক কেইটা চুক মই কৈছিলো নহয় তোমাক কমেন্ট বক্সত জনোৱা চুক কেইটা চুক 8টা আৰু তলৰ সংখ্যা কেইটা 6টা এই আকৃতিটো তোমালোকে ইয়াত ঘনক লিখিলে হ'ল এইটো কি এইটো হৈছে আয়তীয় ঘনক ঠিক আছে আকৃতিৰ নাম আয়তীয় ঘনক ইয়াত আয়তীয় ঘনক লিখিবা আৰু এইটো কাষৰ সংখ্যা কেইটা একেটাই 8টা আৰু 6টা 12টা 8টা 6টা কাষ 12টা চুক 8টা তল 6টা ওকে এইটো হৈছে কি এইটো হৈছে গোলক এইটো কি হ'ব গোলক লিখি দিবা আৰু গোলকৰ কাষৰ সংখ্যা কি 0 কাষ নাই আৰু চুকৰ সংখ্যা কি চুকো নাই 0 আৰু তলৰ সংখ্যা কি তল কিন্তু এটা কেনেকুৱা তল বক্ৰতল ওকে এইটো হৈছে কি এইটো হৈছে শংকু শংকুৰ ইয়াত শংকু লিখি দিব লাগে শংকুৰ কাষৰ সংখ্যা এটা আৰু চুকৰ সংখ্যা এটা আৰু তলৰ সংখ্যা দুটা এটা হৈছে সমতল আৰু এটা এনেকে বক্ৰতল ওকে সো বাহি অৰ্থাৎ দুই মূৰ খোলা বাহি বুলি কোৱাৰ লগে এটো কি হ'ব দুই মূৰ খোলা হ'ব গতিকে এটো আমি কি লিখিব লাগিব ইয়াত লিখিব লাগিব সুঙা ঠিক আছে সুঙা আকৃতি সুঙা লিখিলে হ'ল সো সুঙাৰ কাষৰ সংখ্যা কেটা থাকে দুটা আৰু চুকৰ সংখ্যা কেটা চুক নাই 0 আৰু তলৰ সংখ্যা কেটা এটা ঠিক আছে দুই মূৰ খোলা যে হেকানে চুক আৰু তলৰ সংখ্যা এটা আৰু এটো কেনেকুৱা তল বক্ৰতল সো ঠিক আছে নেক্সট আহিলো নেক্সট আৰু এটা প্ৰশ্ন আছে জাস্ট একে ধৰণৰ তোমালোকে পাৰিবা এতিয়া এটো কি আকৃতি এটো হৈছে ঘনক সো ঘনকৰ কাষ কেটা 12টা চুক কেটা 8টা ওকে আৰু এটো কিতাপ দিছে কিন্তু কিতাপটো কি আকৃতি হয় আয়তীয় ঘনক গতিকে আয়তীয় ঘনকৰ কাষ কেটা 12টা চুক কেটা 8টা ওকে আৰু এটো কি দেখিলা এটো দুই মূৰ খোলা সুঙা সো দুই মূৰ খোলা সুঙা কাষ কেটা কাষ আমাৰ দুটা ঠিক আছে কাষ দুটা এইটো এটা আৰু এইটো এটা নহয় জানো কাষ দুটা আৰু চুক কেটা ইয়াৰ চুক নাই 0 আৰু এটো হৈছে গোলক গোলাকৃতি কাষ কেটা কাষ নাই 0 চুক কেটা চুকু নাই 0 ওকে তাৰ পিছত এ আহিলে কি এটো গিলাস অৰ্থাৎ এটো কি হ'ব এটো সুঙা হ'ব সুঙা মানে এটো এমুৰ বন্ধ সুঙা এটা মূৰ বন্ধ গতিকে ইয়াৰ কাষৰ সংখ্যা কি এইটো এটা গতিকে কাষৰ সংখ্যা দুটা আছে আৰু চুক নাই চুক 0 আৰু এইটো একেটা বস্তু ঠিক আছে গতিকে কাষ কেটা পালো 12টা আৰু চুক 8টা পালো গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকক এই ভিডিওটো আগবঢ়ালো আৰু মই তোমালোকক কৈছিলো এই ভিডিওৰ পৰা এটা প্ৰশ্ন আহিবই তোমালোকৰ গতিকে খুব মনোযোগেৰে চোৱা গোটেইটা প্ৰশ্ন তোমালোকে ভালদৰে বুজি পেলাই কৰিবলৈ শিকা বুজিলেহে তোমালোকে লাভ পাবা বুজি নাপালে কিন্তু
লাভ নহ'ব তোমালোকৰ গতিকে আজিলৈ আমি ইমানতে সামৰিলোঁ পিছৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধুসকলৰ মাজতো শ্বেয়াৰ কৰিবা